চৰকাৰে এতিয়া আমাৰ বুলডোজাৰ লাগে চাওক বিজেপি চৰকাৰ বুলডোজাৰ শুনি আছোঁ শিৱসাগৰতো চলিছে বিভিন্ন স্থানত চলিছে অসমৰ এতিয়া আমাৰ লখিমপুৰতো বিজেপি চৰকাৰ বুলডোজাৰ লাগিব ইয়াত আজি গৰু মাথা কাটি আজি থৈ গৈছে কাইলৈ ইয়াত অসমীয়াৰ মাথা কাটি পেলাই ইয়াত পেলাই থৈ যাব এই ধৰণে কিন্তু কোনো কথা নহ'বই ইয়াত যদি ইয়াত সংঘৰ্ষ কৰিব বিচাৰিছে তেনেহ'লে সংঘৰ্ষ হ'ব এবাৰ কিন্তু উচ্ছেদ হ'বই লাগিব বুলডোজাৰ ইয়াত লাগিবই কাৰণ ইয়াত সন্দেহযুক্ত বাংলাদেশী মিয়াই আহি ইয়াৰ মাটি দখল কৰিব ইয়াত অসমীয়া হত্যা কৰিব ইয়াত অসমীয়া সত্ৰ হত্যা কৰিব অসমীয়া নামঘৰ ধ্বংস কৰিব অসমীয়া জাতি ধ্বংস কৰিব ইহঁতে ইয়াত কি আমি চাই থাকিম নেকি ইয়াত কোনো কাৰণতে হ'ব নোৱাৰে ইয়াৰ ৰাইজ লৈ আমি ৰাজপথলৈ নামিম আৰু ৰাজপথৰ পৰা নামি পেলাই এটা কথা কৈ দিছোঁ এই চৰকাৰক আমি এটা কথা ক'ব বিচাৰিছোঁ ইয়াৰ প্ৰশাসনক এটা কথা ক'ব বিচাৰিছোঁ অতি সোনকালে যিকেইটাক কিন্তু এই দুখত মানে গ্ৰেপ্তাৰ কৰিছে ইহঁতক কিন্তু এই সাধাৰণ এটা জেল হাজতলৈ প্ৰেৰণ কৰিলে নহ'ব যদি চৰকাৰে ইহঁতক কোনো শাস্তি দিব নোৱাৰে আমাৰ হাতলৈ গতাই দিয়ক এটা শাস্তি কিদৰে দিব লাগে চৰকাৰক আহ্বান জনাইছোঁ অতি সোনকালে কিন্তু এই সত্ৰৰ মাহৰা সত্ৰৰ গোটেইখিনি মাটি দখলৰ পৰা যিসকলে দখল কৰি ৰাখিছে বাংলাদেশীৰ সন্দেহযুক্ত মিয়াই এই মিয়াৰ মাটি কিন্তু অতি সোনকালে আপোনালোকে বেদখল কৰক অন্যথা কিন্তু আমি বেদখল কৰিবলৈ হাতত হেন্দাং লৈ পেলাই এবাৰ নামিম কিন্তু আমি স্পষ্ট কৰি দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো যি লখিমপুৰখন ইমান শান্তি সম্প্ৰীতি বা শান্তিময় পৰিৱেশৰ জেগা ইয়াত যিবোৰ মানে বাংলাদেশী মৌলবাদী জিহাদীয়ে এই ধুবুৰী নিচিনা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে আমি তাক অসমীয়া জীৱনত তীব্ৰ গৰিহণা দিছোঁ আৰু আমি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে তেওঁ অহৰহ চেষ্টা কৰি আছে আৰু তেওঁ কৈ থাকে আৰু আমি এতিয়া লখিমপুৰত এই যি মানে সন্দেহজনক জিহাদীয়ে বা মৌলবাদীয়ে ইয়াত গৰু মাথা পেলাইছে আমাৰ মাহৰা সত্ৰত অতি সোনকালে তেওঁলোকক আটক কৰিবলৈ বা এতিয়া এই সত্ৰ কিনাৰত গোটেই আপোনাৰ সন্দেহজনক অখিলঞ্জীয়া বাংলাদেশী সম্প্ৰদায়ৰ মানুহৰ মানে এখন গাঁও বহিছে আৰু ইয়াত হেনো গৰুবোৰ সদায় ৰাতি ৰাতি চুৰ কৰে বুলি ইয়াৰ স্থানীয় মানুহে অভিযোগ দিছে ইয়াত গৰু এজনীও থাকিব নোৱাৰে তেওঁলোকৰ পতাপত আৰু এখন নদী এখন বৈ গৈছে ইয়াত হেনো গৰু মাংস গৰু পেটু এইবোৰ আহে বুলি ৰাইজে কৈছে এতিয়া তেওঁলোকৰ মানে ইমানে অত্যাচাৰ হৈছে এই অখিলঞ্জীয়া মোগল বাংলাদেশীৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ 3 দিনৰ ভিতৰত গাঁওখন উচ্ছেদ কৰক বুলডোজাৰ লগাই যদি নোৱাৰে তেতিয়া আমি অসমীয়া যুৱ মঞ্চই চব বুলডোজাৰ আনি চব উৰাই দিম এফালৰ পৰা যদি উৰাই দিবলৈ হয় ইয়াত যদি কিবা তেওঁলোকে যদি বাংলাদেশীয়ে যদি খিলঞ্জীয়া মানুহক আক্ৰমণ কৰে আমিও কিন্তু বহি নাথাকিম আকৌ আমিও যুদ্ধ কৰিম আমিও প্ৰত্যাক্ৰমণ কৰিম তেতিয়া এখন আকৌ শৰাইঘাটৰ আমি সূচনা কৰি দিম ইয়াত কিন্তু এখন দ্বিতীয় শৰাইঘাট লখিমপুৰৰ পৰা আৰম্ভ হ'ব বাংলাদেশীৰ বিৰুদ্ধে এখন শৰাইঘাটৰ ৰণ হ'ব বুলি আমি এই সন্দেহযুক্ত বাংলাদেশীক সকীয়াই দিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান জনাইছোঁ এই মোগলৰূপী বাংলাদেশীক অতি সোনকালে এই গাঁওখন এই সত্ৰ কিনাৰত থকা যিমান আছে চৰকাৰী মাটি বেদখল কৰি আছে উচ্ছেদ কৰক নহ'লে কিন্তু আমি বুলডোজাৰ চলাম আমি তেওঁলোকৰ বিৰুদ্ধে কিন্তু এক শৰাইঘাটৰ ৰণৰ সূচনা কৰিম ইয়াৰ ফলত যদি এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় ইয়াৰ কাৰণে এই বাংলাদেশীসকল জগৰীয়া হ'ব বুলি আমি তেওঁলোকক সকীয়াইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক এই বাংলাদেশী দখল কৰি থকা চৰকাৰী ভূমিবোৰক উচ্ছেদ কৰি এই মাটিসমূহ মুকলি কৰিবলৈ আমি আহ্বান জনাইছোঁ